হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমি যিখিনি পঢ়ি আছিলো তাৰ পৰাই কণ্টিনিউ কৰিম ইয়াৰে আগৰ ক্লাছটো আপোনালোকে নিশ্চয় চাইছে ফ্ৰেজেল ভাৰ্বছ আমি পঢ়ি আছিলো আৰু ফ্ৰেজেল ভাৰ্বছৰ কথা আপোনালোকৰ মাজৰে বহুতে মোক অলৰেডি কৈছিল সেইকাৰণে আমি আপোনালোক আটাইৰে কাৰণে ইউজফুল হোৱাকে যুগুত কৰি আনিছিলো ফ্ৰেজেল ভাৰ্বছৰ প্ৰায়খিনি ৰুলছ আমি আগৰ ক্লাছটোত ডিছকাছ কৰিলো এটা ৰুলছ ডিছকাছ কৰিবলৈ থাকি গৈছিল সেই ৰুলটো আজি আমি ডিছকাছ কৰিম আৰু তাৰপিছত আমি কেইটামান এক্সাম্পলছ চাম যে এটা এটা ছিংগল ভাৰ্বৰ পৰা কিমান মাল্টিপল ফ্ৰেজেল ভাৰ্বছ বনিব পাৰে আৰু গোটেইকেইটাৰ মিনিং কেনেকে বেলেগ বেলেগ হয় গোটেইকেইটা কেনেকে বেলেগ বেলেগ চেন্টেন্সত ইউজ হ'ব পাৰে এই গোটেইখিনি বস্তু আজি আমি চাম গতিকে আহক পাৰ্ট 2 টো আৰম্ভ কৰি নিও আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি একেলগে পঢ়ি আছো এডিআৰই এণ্ড JEE এক্সামৰ কাৰণে যিহেতু JEE এক্সাম ওচৰত আছে গতিকে আপোনালোক যিসকলে এপ্লাই কৰিছে আমাৰ গোটেই ক্লাছেছসমূহ ৰেগুলাৰলি চাব পাৰে ইউ গাইজ উইল বি বেনিফিটেড সেইখিনি মই আপোনালোকক প্ৰমিছ কৰিব পাৰো আহক যিটো ৰুল ৰৈ গৈছিল সেই ৰৈ যোৱা ৰুলটো ডিছকাছ কৰিম তাৰপিছত আমি এক্সাম্পলছ চাম গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ প্ৰথম যেটো আমাৰ ৰুল ৰৈছিলে ডিছকাছ কৰিবলৈ so in phrasal verbs only the verb part changes according to tense person or number but the particle be it preposition or be it adverb remains fixed সদায় এই কথাটো মনত ৰাখিব যে phrasal verbত কি থাকে multiple particles থাকে প্ৰথমতে এটা মেইন verb থাকে আৰু তাৰ পিছত কেতিয়াবা এটা পাৰ্টিকল থাকে কেতিয়াবা দুটা পাৰ্টিকল থাকে এইটো প্ৰেপজিশনো হ'ব পাৰে এডভাৰ্বো হ'ব পাৰে ৰাইট যেনে যেনে give away give up ইয়াতে up away এইবিলাক হৈছে নিৰ্দিষ্ট পাৰ্টিকলছ যিবোৰ আমি মেইন ভাৰ্বটোৰ লগত এড কৰি পেলাই এটা এটা ফ্ৰেজেল ভাৰ্ব ফৰ্ম কৰো এতিয়া যিকোনো আপোনালোকে যিকোনো সেন্টেন্স এটা চালে দেখিব যেতিয়া আমি পাস্ট টেন্স লিখো যেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখো তেতিয়া টেন্স ওয়াইজ আমাৰ কি হৈ যায় ভাৰ্বৰ যিটো স্ট্ৰাকচাৰ ভাৰ্বটো সলনি হৈ যায় কেতিয়াবা ভাৰ্বৰ সেকেন্ড ফৰ্ম বহে কেতিয়াবা থাৰ্ড ফৰ্ম বহে কেতিয়াবা ভাৰ্ব প্লাস আইএনজি অৰ্থাৎ প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম ব্যৱহাৰ কৰা হয় গতিকে ফ্ৰেজেল ভাৰ্বত থকা ভাৰ্ব সমূহৰ ক্ষেত্ৰতো ঠিক একে নিচিনাই হয় যিটো ভাৰ্ব থাকে মেইন সেই ভাৰ্বটো অনলি সলনি হয় সেই ভাৰ্বটোৰ লগত এটা পাৰ্টিকল এড হৈ যায় সৰি পাৰ্টিকল নহয় এই ভাৰ্বটো কেতিয়াবা সেকেন্ড ফৰ্ম হয় কেতিয়াবা থাৰ্ড ফৰ্ম বা কেতিয়াবা প্ৰেজেন্ট পাৰ্টিসিপল এড হৈ যায় বাট তাৰে লগত যিটো পাৰ্টিকল থাকিল সেই পাৰ্টিকলটো একে নিচিনাকে আগৰ জাগাতে বহি থাকে এই ৰুলটোত সেইখিনি কথাকে কোৱা হৈছে মই এটা এক্সাম্পল আপোনালোকক ইয়াতে দি দেখুৱাব পাৰো যেনে যেনে কেনেকুৱা the prizes আমি যেনিবা কি কৰিছো ইয়াক পেসিভ ভয়েসত লিখিছো the prizes where কি হ'ব past tense লগতে পেসিভ ভয়েস লিখিছো পেসিভ ভয়েসত কি হয় যেটো মেইন ভার্ব আছে মেইন ভার্বটো সদায় থার্ড ফর্মত বহে সো আমাৰ মেইন যদি ফ্ৰেজেল ভার্ব give away আছিলে give away মানে কি to distribute বিতৰণ কৰি দিয়া গতিকে ইয়াতে কি হ'ব the prizes were given away বুজি পালেনে given away and যেতিয়া আমি এনেকে লিখিলো ইয়াতে কি সলনি হল verb সলনি হল নে পাৰ্টিকলটো সলনি হল সো give away টো কি কৰিছিল away টোৱে give verb টোৰ লগত লগ লাগি পেলাই এটা phrasal verb ফৰ্ম কৰি আছিল সো যেতিয়া এই ফৰ্ম কৰি থকা phrasal verb টোৰ টেন্স সলনি কৰাৰ পাল পৰে তেতিয়া আমি অকল verb টোৰ টেন্সটো সলনি কৰি দিও যেটো verb আছে ই হে আপোনাৰ টেন্স পাৰ্সন বা নাম্বাৰ অনুসৰি সলনি হৈ যায় বাকি যেটো পাৰ্টিকল লগত লাগি আছিল ই একে নিচিনাকে আছিল আৰু একে নিচিনাকে থাকিব ঠিক আছে এই কথাটো মনত ৰাখিলে হল এই পাৰ্টিকলটো কেতিয়াও সলনি নহয় যেটো verb আছে তাৰ ফৰ্মেশনটো সলনি হৈ গৈ থাকিব according to the tense according to person and number ঠিক আছে that means the particle never takes tense or form particle টোৱে কেতিয়াও tense বা formation নলয় it always stays the same while the main verb behaves just like any other verb in English grammar so main verb টোৰ ক্ষেত্ৰত আপোনালোকে টেনচন ল'ব নালাগে যিকোনো বেলেগ ভাৰ্বৰ নিচিনাকে বিহেভ কৰিব অৰ্থাৎ give away আপোনালোকে যদি বেলেগ কি ফৰ্ম বহুৱাব লাগে give up phrasal verb টো বেলেগ ফৰ্ম বহুৱাব লাগে তেতিয়া কি হ'ব তেতিয়া মেইন ভাৰ্বটো give আছিল giveৰ ফৰ্ম কেটা কি জানিলে হল give gave given right আৰু কি হ'ব পাৰে giving হ'ব পাৰে গতিকে only সেই যেটো মেইন ভাৰ্ব আছিলে only হি সলনি হ'ব according to the situation according to the structure যেটো পাৰ্টিকল লগত লগ লাগি আছে হি একে নিচিনাকে আছিল আৰু থাকিব ঠিক আছে এইটো এটা বেসিক ৰুল ফ্ৰেজেল ভাৰ্বছৰ ক্ষেত্ৰত এইটো মনত ৰাখিলে আৰু পিছত ইমান বিমুৰত পৰিবলগীয়া নহয় সো আমি দুটামান এক্সাম্পল যদি চাই লও কেনেকে হৈছে প্ৰেজেন্ট টেন্সত একেটা বস্তু কেনেকে লিখা হৈছে I look up মানে কি I look up মই সদায় বিচাৰো কিবা এটা বস্তু পাব বিচাৰো যেনে I look up new words in the dictionary ঠিক আছে সো আমাৰ যেটো মেইন ফ্ৰেজেল ভাৰ্ব আছে এটো কি look up so if you look at both of these parts তেতিয়া হলে কি হ'ব here is the main verb and this one is the particle
কি পাৰ্টিকল এড হৈ আছে, প্ৰেপজিশ্যন এড হৈ আছে, কেতিয়াবা এডভাৰ্ব এড হৈ থাকিব। চ' বি প্ৰেপজিশ্যন অৰ এডভাৰ্ব ই একে নিচিনাকে থাকিব। এতিয়া মাল্টিপল টেন্সত ইয়াক কেনেকে সলনি কৰা হয় এইটো আমি এক্সাম্পল কেইটা চালে গম পাম। ইফ উই লুক এট পাষ্ট টেন্স, দ্য ষ্ট্ৰাকচাৰ অফ পাষ্ট টেন্স কি হ'ব, য়েষ্টাৰডে আই লুক আপ আ ডিফিকাল্ট ৱৰ্ড। যোৱাকালি মই কি বিচাৰি পালো, এটা টান শব্দ এটা বিচাৰি পালো। এগেইন ইয়াতে লুকটো কি হৈ গ'ল, অনলি যিটো মেইন ভাৰ্ব আছিলে, বিকজ এইটোৱে মেইন ভাৰ্ব আছিলে ইয়াৰ ফৰ্মটো সলনি হৈ গ'ল। ই কি হৈ গ'ল, ই পাষ্ট টেন্সত আহি গ'ল। এই যিটো পাৰ্টিকল আছিল ই আনচেঞ্জড হৈ পেলাই থাকি গ'ল। ঠিক আছে, দিছ ওৱান ইজ দ্য ছেকেণ্ড এক্সাম্পল। দেন কামিং টু দ্য থাৰ্ড এক্সাম্পল, ফিউচাৰ টেন্স যদি লিখো, আই উইল বা আই শ্বেল, হয়নে, লুক আপ দ্য আনচাৰ লেটাৰ। এতিয়াও কি হৈছে, ইয়াতে বি ভাৰ্ব এড হৈছে, পাৰ্টিকল একে নিচিনাকে আছে। চ' মেইন ভাৰ্বটো কেনেকুৱা হয়, যিটো তাৰ ৰ ভাৰ্বটো আছিলে, মানে ফ্ৰেজেল ভাৰ্ব ফৰ্ম কৰাৰ আগতে তাৰ যিটো অৰিজিনেল ভাৰ্ব আছিলে, সেই ভাৰ্বটো যেনেকে সলনি হয় তেনেকেই সলনি হৈ থাকিব। কিন্তু লগত পাৰ্টিকলটো লাগি পেলাই এই ফ্ৰেজেল ভাৰ্ব ফৰ্ম হৈ থাকিব, বাট মেইন ভাৰ্বটো আগতে যেনেকে ট্ৰান্সফৰ্ম হৈছিল তেনেকে ট্ৰান্সফৰ্ম হৈ থাকিব। গম পালো আমি। আৰু এক্সাম্পল চাব পাৰো, এনেকুৱাকে আৰু এক্সাম্পল যদি চাওঁ তেতিয়া কেনেকুৱা হ'ব, লেটছ লুক এট ইট। নম্বৰ 4, প্ৰেজেন্ট কন্টিনিউয়াছত যদি আমি দিওঁ তেতিয়া she is, হয়নে, প্ৰেজেন্ট কন্টিনিউয়াছৰ যিটো ষ্ট্ৰাকচাৰ আছিল ডাইৰেক্টলি সেইটো ফলো কৰিলে she is looking after her little brother. So looking after টো ক'ৰ পৰা হৈছে, looking after comes from look after, right? look after মানে হৈছে to take care of, কাৰোবাৰ চোৱা চিতা কৰা, কাৰোবাৰ শুশ্ৰূষা কৰা। so ইয়াতে কি হৈছে, after টো সলনি হোৱা নাই। যিটো মেইন ভাৰ্ব আছিল, মেইন ভাৰ্বটোৱে টেন্সৰ একৰ্ডিংলি কি কৰিছে, টেন্সৰ একৰ্ডিংলি ই বিহেভ কৰিছে বা তেনেকে ৰিয়েক্ট কৰিছে। she is looking after her little brother. So ultimately look after ৰ যিটো মিনিং আছিল সেইটোৱে বুজাইছে ইয়াতে, after টো একে নিচিনাকে আছে, বাকি একো চেঞ্জ নহয়। ঠিক আছে, তাৰ পিছত চাও, প্ৰেজেন্ট পাৰফেক্ট টেন্সত যদি লিখো, they have put off the meeting twice, ইয়াতে put টো কি হয়, put ভাৰ্বটোৰ একো চেঞ্জেছ নহয়। যেনে ইয়াক যদি আমি সেকেন্ড ফৰ্মতো লিখো, it becomes, it still remains put, and যদি থাৰ্ড ফৰ্মতো লিখো, that still remains put। ঠিক আছে, because put ভাৰ্বটো এটা এনেকুৱা ভাৰ্ব, put, cut এইবিলাক ভাৰ্ব হৈছে এনেকুৱা যিবোৰৰ আপোনাৰ সেকেন্ড ফৰ্ম বা থাৰ্ড ফৰ্ম একো সলনি নহয়। ঠিক আছে, অনলি কেতিয়া সলনি হ'ব, যেতিয়া আমি ইয়াক প্ৰেজেন্ট পাৰ্টিচিপল এড কৰিম। যদি আইএনজি যদি এড কৰো তেতিয়াহ'লে পিউ ডাবল টি আইএনজি হৈ যাব, আৰু এটা এক্সট্ৰা টি এটা ইয়াতে এড হৈ যাব, কিন্তু আদাৰৱাইজ ই চেঞ্জ নহয়। গতিকে ইভেন দো দিছ ইজ আ প্ৰেজেন্ট পাৰফেক্ট টেন্স, ইয়াতে কি হ'ব, হেভ ঠিকে বহিছে, বাট এইটো কি হোৱা নাই, চেঞ্জ হোৱা নাই, আকৌ পাৰ্টিকলটো একে নিচিনাকে বহিয়ে আছে। চ' দে হেভ পুট অফ দ্য মিটিং টুৱাইচ, মিটিংখন কি কৰিছে, দুবাৰ যেনিবা কেনচেল কৰিছে, দুবাৰ স্থগিত কৰিছে, তেনেকুৱা বুজাইছে। চ' এটা নটিচ আছে যে লুকিং এইবোৰ হৈছে ভাৰ্ব, এইবোৰ সদায় সলনি হৈ যাব। ঠিক আছে, এয়া ক'ৰ পৰা হৈছে, এই গোটেই কেইটাৰ অৰিজিনেলি ভাৰ্ব একেটাই হয়। অৰিজিনেল ভাৰ্বটো কি, লুক। ঠিক আছে, ই কি কৰিব, চেঞ্জ হ'ব একৰ্ডিং টু দ্য টাইম, একৰ্ডিং টু দ্য ইউজেছ, দ্য টেন্স। কিন্তু এই যিবোৰ আছে আপ, আফটাৰ, অফ, এইবোৰ হৈছে পাৰ্টিকলছ, দে নেভাৰ চেঞ্জ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজিৰ, যে সদায় ভাৰ্ব ফৰ্মটোৰ যিটো ৰ ভাৰ্ব আছে, ৰ ভাৰ্বটো সলনি হ'ব, কিন্তু পাৰ্টিকলটো কেতিয়াও সলনি নহয়। লাগিলে যি টেন্সতে থাকক, যি ফৰ্মতে থাকক, সি এক্টিভ ভইচতে থাকক বা পেছিভ ভইচতে থাকক, কেতিয়াও পাৰ্টিকলটো চেঞ্জ নহয়। এইটো এটা বেছিক ৰুল, আপোনালোকে মনত ৰাখিব। ঠিক আছে, ইয়াৰ পিছত আমি কেইটামান কি চাম, এতিয়া মেইন ভাৰ্বটো কি পাইছো, ইয়াতে আমি মেইন ভাৰ্বটো হৈছে টেক মানে কি, টেক মানে হৈছে লোৱা, টু একুৱায়াৰ, একুৱায়াৰ নহয় একচুৱেলি, লৈ লোৱা। ঠিক আছে, চ' টেকৰ পৰা বেলেগ বেলেগ কি হ'ব পাৰে, আমি পাঁচটা যদি ডিফাৰেণ্ট ফ্ৰেজেল ভাৰ্ব চাওঁ, প্ৰথম আমি পাইছো টেক অফ মানে ৰিমুভ হ'ব পাৰে, জোতাযোৰ যদি খুলি দিওঁ, টেক অফ ইয়ৰ শুজ, ৰাইট, খুব গৰম লাগিছে, টেক অফ ইয়ৰ শাৰ্ট, চ' ৰিমুভ হ'ব পাৰে। আৰু কি হ'ব পাৰে, ডিপাৰ্ট, দ্য প্লেন হেজ টেকেন অফ, প্লেনখনে কি কৰিলে, টেক অফ কৰিলে, তেনেকে আমি ক'ব পাৰো, বা দ্য প্লেন উইল টেক অফ এট নুন। এতিয়া এইটো আমি ছেকেণ্ড মিনিংটো চালো, যদি ফাৰ্ষ্ট মিনিংটোৰে চাওঁ তেতিয়াহ'লে এনেকে আমি ক'ব পাৰো, প্লিজ টেক অফ ইয়ৰ শুজ, আপোনাৰ জোতাযোৰ কাইণ্ডলি খুলি আহক। আমি ৰুমটো চাফা কৰি ৰাখিছো, গতিকে কাইণ্ডলি জোতাযোৰ কি কৰি আহক, বাহিৰত টেক অফ কৰি আহক। টেক অফ মানে খোলাও হয়, ৰাইট। টেক আপ মানে হৈছে বেগিন অৰ পাৰ্চু, কিবা এটা বস্তু বাছি লোৱা। টেক আপ মানে হৈছে কি জানেনে, আমি যে কেতিয়াবা স্পৰ্টছ বা কিবা তেনেকুৱা এক্টিভিটিজ বিলাক কেৰিয়াৰ হিচাপে বাছি লওঁ, সেইটো ডিচাইড কৰি লৈছো, মানে কিবা এটা বস্তু পাৰ্চু কৰিবলৈ আৰম্ভ কৰিছো। She decided to take up painting as a hobby. এতিয়া decided
অলৰেডি এটা বেলেগ ভাৰ্বে আমাক হেল্প কৰি আছে ৰাইট সেইকাৰণে আমাৰ ইয়াতে কি হৈ আছে এটা বেলেগ ভাৰ্ব আছে কাৰণে ইয়াতে আমি ইনফিনিটিভ লিখিছো এতিয়া চাওক ইনফিনিটিভ ইজ এগেইন আ ফৰ্ম ৰাইট ইনফিনিটিভটো এটা কেনেকুৱা ফৰ্ম ইনফিনিটিভটো এটা কি হয় এটা ভাৰ্বৰে ফৰ্ম হয় যিটোক আমি এনেকে বাক্যৰ মাজত ইউজ কৰিব পাৰো চ' টু টেক আপ পেইন্টিং এজ এ হবি আকৌ যদি জেৰাণ্ড হৈ যায় এতিয়া বাকী কণ্টিনিউৱাছ বা পাষ্ট ইনডেফিনিট কিবা কিবি এইবিলাক আমি পালো এতিয়া যদি আমি জেৰাণ্ড হিচাপে ইউজ কৰো তেতিয়াও একে থাকিব থাকিব নে নাথাকে আমি এটা কৰি চাইছো যে টেক আপ আছিলে আমাৰ মেইন কি হয় ফ্ৰেজেল ভাৰ্বটো চ' টেকিং আপ কি লৈছিলে পেইন্টিং taking up painting as a hobby was a good decision right এনেকে আমি লিখিব পাৰো নে নোৱাৰো পাৰো বাক্যটো শুদ্ধ হল এতিয়া কি কৰিলো আমি জেৰাণ্ডেৰে আৰম্ভ কৰিলো বাট আলটিমেটলি ফ্ৰেজেল ভাৰ্বৰ ক্ষেত্ৰত কি হৈ থাকিল এই যিটো পাৰ্টিকেল ইয়াতেও আনচেঞ্জে হৈ থাকিল চ' আপোনালোকে জেৰাণ্ড লিখক ইনফিনিটিভ লিখক ভাৰ্বৰ বেলেগ বেলেগ টেন্স ফৰ্ম লিখক আলটিমেটলি বস্তুটো কি থাকিব একে থাকিব ৰাইট চ' টেক আপটো আমি পালো টেক ইন মানে হৈছে বিশ্বাসত লোৱা এবজৰ্ব কৰি লোৱা বা আণ্ডাৰষ্টেণ্ড ইটছ ডিফিকাল্ট টু টেক ইন অল দিছ ইনফৰমেশ্যন এট ওৱান্স টেক ইন মানে কি বুজি পোৱা বুজি লোৱা টু এবজৰ্ব শুহি লোৱা ৰাইট চ' এতিয়া এই গোটেইখিনি বস্তু একেবাৰতে কি কৰি লোৱাটো বুজি লোৱাটো বা এবাৰতে এক মুহূৰ্ততে গোটেইখিনি বস্তু ভিতৰত লৈ লোৱাটো বুজি লোৱাটো কি নহয় ইজি নহয় টেক আফটাৰ মানে কি ৰিজেম্বল আ ফেমিলি মেম্বাৰ ৰিজেম্বল মানে বুজি পাইছে ৰিজেম্বল মানে কি হয় আমাৰ কিছুমান মানুহৰ লগত আমাৰ মিল থাকে ফেমিলিৰ ক্ষেত্ৰত যদি হয় চাপোজ ইয়াৰ নাকটো ককাকৰ নিচিনা ইয়াৰ হাতৰ আঙুলি কেইটা দেউতাকৰ নিচিনা এনেকে যে কয় এইটো কি হয় সেইটো ৰিজেম্বল কৰা বুলি কয় চ' টেক আফটাৰ মানে তেনেকুৱা চ' আমি যদি কওঁ হি টেক্স আফটাৰ হিজ ফাদাৰ ইন লুকছ চ' লুকছৰ ক্ষেত্ৰত দেখাৰ ক্ষেত্ৰত সি তাৰ দেউতাকৰ লগত ৰিজেম্বল কৰে ৰাইট তেনেকুৱা ক্ষেত্ৰত হয় টেক আউট মানে কি টেক আউট মানে ৰিমুভো হ'ব পাৰে বা একাম্পানী ছচিয়েলিও হ'ব পাৰে ছচিয়েলি কাৰোবাক আপুনি সংগ দিছে शी টুক আউট আ বুক ফ্ৰম দ্য চেল্ফ তাৰমানে শ্বেল্ফটোৰ পৰা কি কৰিলে এখন কিতাপ উলিয়াই আনিলে কি কৰিব এতিয়া পঢ়িব ৰাইট মানে য'ত এঠাইত থৈ দিয়া আছিল তাৰ পৰা ৰিমুভ কৰিছে তাৰ পৰা ফালৰি কাটি আনিছে ৰাইট চ' টেকটোৰ পৰা কিমানকেইটা ডিফাৰেণ্ট ফ্ৰেজেল ভাৰ্ব হ'ব পাৰে আমি ইয়াতে অনলি কেইটা পাইছো 5টা পাইছো আৰু বহুত হ'ব পাৰে চ' আপোনালোকক এটা মই কাম দিওঁ আমি আজি ইয়াতে বহুত বেছি ফ্ৰেজেল ভাৰ্ব ডিছকাছ নকৰো যিহেতু লিমিটেড সময় আমাৰ ক্লাছত চ' এটা যেতিয়া মই এনেকে মেইন ভাৰ্ব উলিয়াম এই মেইন ভাৰ্বটোৰ পৰা ফৰ্ম হ'ব পৰা কিমান ফ্ৰেজেল ভাৰ্ব আছে আপোনালোকে ঘৰত সেই বস্তুটো ষ্টাডি কৰিব বুলি মই আশা কৰিছো ঠিক আছে নেক্সট ভাৰ্বটো ফালে যাম নেক্সট ভাৰ্বটো কি হয় গেট মানে কি পোৱা লাভ কৰা কিবা এটা বস্তু টেক নহয় টেক মানে হৈছে নিজে লোৱা আৰু গেট মানে হৈছে নিজে ল'ব খুজিলেও নুখুজিলেও কি হৈ যোৱা পাই যোৱা এতিয়া গেটৰ পৰা কি আছে গেট অভাৰ মানে হৈছে ৰিকভাৰ কিবা এটা ট্ৰমা যেনিবা আপুনি পাইছিল কিবা এটা বেমাৰ হৈছিল ৰাইট কিবা এটা ভয় এটা মনত সোমাইছিল সেই বস্তুটোৰ পৰা আপুনি কি কৰি আছে এতিয়া ৰিকভাৰ কৰি গৈ আছে ৰাইট সেইটোক আমি গেট অভাৰ বুলি কওঁ চ' ইট টুক হিম আ উইক টু গেট অভাৰ দ্য ফ্লুটো ভাল হ'বৰ কাৰণে এই যিটো জ্বৰ হৈছিল এইটো ভাল হ'বৰ কাৰণে তেওঁক কিমান সময় লাগিল এসপ্তাহ লাগিল ৰাইট get along মানে have a good relationship to be in a harmonious term কাৰোবাৰ লগত যদি আমি এটা ভাল টাৰ্মছত থাকো ভাল এটা ৰিলেশনশ্বিপ মেইনটেইন কৰো তেতিয়াহ'লে I get along him pretty well এনেকে আমি ক'ব পাৰো these siblings get along very well তাৰমানে এই siblings মানে হৈছে কি আমাৰ যিটো সহোদৰ বুলি কয় একে মাকৰ সন্তান the siblings get along very well ইহঁতৰ খুব ভাল বনে তাৰমানে they are in a good space or they are in a good relationship right get up মানে কি হৈছে rise from bed বিছনাৰ পৰা উঠাটো আমি get up বুলি কওঁ কোনোবা যদি শুই থাকে শুৱাৰ পৰা উঠিব লাগিলে কি কওঁ আমি get up he gets up at 6 every morning এতিয়াও চাওক again কি হ'ল যিহেতু সাবজেক্টটো কি আছিলে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছিলে তাৰ লগত কিহে এগ্ৰি কৰিলে মেইন ভাৰ্বটো এগ্ৰি কৰিলে বাট পাৰ্টিকলটো জেছে কা वैसा ही है ঠিক আছে get through get মানে কি আছিলে get মানে আছিলে লাভ কৰা পোৱা get through মানে কি finish something succeed তাৰমানে কিবা এটা বস্তুৰে পাৰ হৈ আহিল সেই বস্তুটো কমপ্লিট কৰি আহিল successful হ'ল তাৰমানে she got through the exam easily তাই এক্সামটো সোনকালে ইজিলি কি কৰিলে সহজতে এক্সামটো যেনিবা ক্লিয়াৰ কৰি দিলে get away মানে হৈছে কি জানেনে get away মানে হৈছে escape বুলি আছে কিন্তু get away is not merely escaping but এইটোৱে কি বুজায় আপুনি কিবা এটা ক্ৰাইম কৰিছে কিবা এটা বেয়া কৰিছে আৰু যেতিয়া আপোনাৰ পানিশমেন্টৰ সময় হৈছে তেতিয়া আপুনি পলাই পত্ৰং দিছে তাৰমানে বুজি পাইছে সেইটো get away বুলি কয় so escape টোতো হয় but you are escaping from that punishment which was due ঠিক আছে
The thief managed to get away. Again ইয়াতে কি হৈছে to get away কোৱাৰ লগালগ ইয়াতে ইনফিনিটিভ ফৰ্ম কৰিছে তো ফ্ৰেজেল ভাৰ্বত যদি ইনফিনিটিভ ফৰ্ম কৰে তেতিয়াও কি হ'ব মিনিংটো একেই থাকিব the thief managed to get away তাৰমানে চোৰজন পলাই যাবলৈ সক্ষম হ'ল কাৰণ চুৰি কৰাৰ পিছত সি কি পাব লাগিছিল পানিশমেন্ট পাব লাগিছিল some kind of punishments were due but he managed to escape all those punishments ঠিক আছে he managed to get away নেক্সট যদি ভাৰ্বটো ফালে আহিছো নেক্সট ভাৰ্বটো হৈছে মেক মানে কি সাজা নিৰ্মাণ কৰা মেক মানে হৈছে সাজা এতিয়া তাৰ পৰা কিমান কি হ'ব পাৰে মেকআপ মানে কি ইনভেন্ট অৰ ৰিকনচাইল ৰাইট ৰিকনচাইল কৰি দিয়া হ'ব পাৰে মানে হি মেড আপ এন এক্সকিউজ ফৰ বিং লেট সি কি কৰিছে মেড আপ এগেইন কি হৈছে ইয়াতে পাষ্ট টেন্সত আহিছে পাষ্ট টেন্সত অহাৰ লগালগ মেকৰ পৰা মেড হৈ গ'ল বাট পাৰ্টিকুলাৰ একে থাকিলে সো সি কি কৰিলে এটা বৰ ধুনীয়া বাহানা এটা এক্সকিউজ এটা উলিয়ালে কিহৰ কাৰণে তাৰ যে দেৰি হৈছে সেই দেৰি হোৱা কথাটো জাষ্টিফাই কৰিবৰ কাৰণে বৰ ধুনীয়া বাহানা এটা ওলালে বোলে অহা সময়ত চাইকেলখনৰ চকাটো কি হৈ থাকিল পাংচাৰ হৈ থাকিল বা অহা সময়ত গম পালে যে দেউতাৰ চোলাটোত দাগ লাগি আছিলে আকৌ চোলা সলাবলৈ গ'ল বা অহাখিনি সময়তে মোৰ জোৰকে টয়লেট লাগি গ'ল ৰাইট মেক আউট তাৰমানে কি ডিসcern বা আন্ডাৰষ্টেণ্ড আই কান্ট মেক আউট হোৱাট হি ইজ সেইং আৰু ইনফৰ্মেল লেংগুৱেজত বেলেগ বেলেগো কি হয় ইউজ হয় মেক আউটটো ৰাইট ইনফৰ্মেল লেংগুৱেজত বেলেগ বেলেগ ইউজ হয় ফৰ্মেল লেংগুৱেজত এইটো কি কয় বুজি পোৱা বুজায় টু আন্ডাৰষ্টেণ্ড ৰাইট আই কান্ট মেক আউট হোৱাট হি ইজ সেইং তাৰমানে সি কি কৈ আছে মই বুজি পোৱা নাই ৰাইট মেক অভাৰ মানে হৈছে ট্ৰান্সফাৰ পজেশ্যন ট্ৰান্সফাৰ পজেশ্যন মানে কি আমাৰ যে কি হয় ওনাৰশ্বিপ চেঞ্জ কৰি দিয়ে এটা বস্তু এজনৰ পৰা আনজনলৈ ট্ৰান্সফাৰ কৰি দিয়ে পজেশ্যন মানে কি পজেশ্যন মানে হৈছে আমাৰ কি কি বস্তু আছে তাৰমানে মোৰ যদি কিবা পজেশ্যন আছে দ্যাট মিন্স সেইখিনি বস্তু মোৰ সম্পত্তি তাৰমানে সম্পত্তি বেলেগৰ নামত কৰি দিলে এইটো কি বুলি ক'ব পাৰি মেক অভাৰ বুলি ক'ব পাৰি शी মেড অভাৰ দ্য প্ৰপাৰ্টি টু হাৰ সন তেখেতে কি কৰি দিলে মহিলাগৰাকীয়ে নিজৰ পুতেকৰ নামত কৰি দিলে সম্পত্তিখিনি তেনেকে ক'ব পাৰো মেক ফৰ মানে কি মুভ টুৱাৰ্ডছ হি মেড ফৰ দ্য ডোৰ এজ সুন এজ দ্য বেল ৰেং ৰাইট মেড ফৰ মানে কিবা এটা বস্তুৰ ফালে গতি কৰা আৰু কি আছে মেক অফ মানে কি লিভ কুইকলি আহিল আৰু তৎক্ষণাত গুচি গ'ল দ্য ৰবাৰ্ছ মেড অফ ইন এ ষ্টলেন কাৰ ডকাইত কেইটা তৎক্ষণাত গুচি গ'ল তৎক্ষণাত পলাই গ'ল চুৰি কৰা গাড়ী এখনত সিহঁত পলাই গ'ল মানে তৎক্ষণাত ৰাইট সো মেকটোৰ পৰা কিমান কেইটা হৈছে ইয়াতে আমি 5টা পাইছো ঠিক একে নিচিনাকে আপোনালোকক মই কাম দিছো যিহেতু আজি আমি যেহেতু বহুত বেছি ভাৰ্বছ ইয়াতে ডিসকাস নকৰো আজি যিকেইটা পাইছো অন্তত একেটাৰ পৰা যাতে আপোনালোকে কি কৰে আৰু কি হ'ব পাৰে মেকৰ পৰা আৰু কি হ'ব পাৰে মেকৰ পৰা আৰু বহুত হ'ব পাৰে এই গোটেইখিনি যাতে আপোনালোকে চাই ঠিক আছে ঘৰত যাতে উলিয়াই পেলাই চাই আৰু সৰু নোটবুক এখনৰ কথা মই কৈ থাকো ব্ৰিং মানে হৈছে লৈ আহা কিবা এটা বস্তু লৈ আনা সো ব্ৰিং আপ মানে হৈছে ৰেইজ আ টপিক অৰ চাইল্ড কিবা এটা বস্তু ৰেইজ কৰা ইস্যু এটা উত্থাপন কৰা বা সৰু কেঁচুৱা এটা তুলি তালি ডাঙৰ দীঘল কৰাটো ব্ৰিং আপ কৰা বুলি ক'ব পাৰি যেনে she brought up the issue in the meeting right she brought up the issue in the meeting তাৰমানে মিটিংখনত তাই ইস্যুটো উত্থাপন কৰিলে একে নিচিনাকে আমি ক'ব নোৱাৰিম নেকি এনেকে she was কি brought up in her এনেকেও ক'ব পাৰো আমি uncle's home তাই নিজৰ খুৰাকৰ ঘৰত ডাঙৰ দীঘল হৈছিল এনেকে আমি ক'ব নোৱাৰো এনেকেও ক'ব পাৰো সো ব্ৰিং আপৰ যি দুটা বেলেগ বেলেগ মিনিং আছিলে এটা উত্থাপন কৰা হ'ব পাৰে এটা তুলি তালি ডাঙৰ দীঘল কৰা সো দ্যাট ক্যান বি ইউজড ইন পেসিভ ভয়েস এজ ওয়েল ৰাইট সো she was brought up তাৰমানে কি হ'ল পেসিভ ফৰ্মত ইউজ হৈ গ'ল তাই ডাঙৰ দীঘল হৈছিল ক'ত খুৰাকৰ ঘৰত ঠিক আছে bring about মানে কি cause to happen কিবা এটা বস্তু হ'ল হে আৰু the new policy will bring about many changes তাৰমানে বহুত নতুন নতুন changes কি কৰিব লৈ আনিব বহুত নতুন নতুন চেঞ্জেছ সংঘটিত কৰিব নতুন নতুন কিছুমান বস্তু লৈ আনিব সো ব্ৰিং ইন মানে হৈছে ইন্ট্ৰডিউস কৰা পৰিচয় কৰাই দিয়া কিবা এটা বস্তু দা কোম্পানী ব্ৰট ইন আ নিউ সিইও চিফ এক্সিকিউটিভ অফিচাৰ এজন নতুনকে লৈ আনিলে যেনিবা কোম্পানীটোৱে ৰাইট ব্ৰিং আউট মানে হৈছে হাইলাইট কৰা কিবা এটা বস্তু যিটো বস্তু চকুত পৰা নাছিল দৃষ্টিগোচৰ কৰা আৰু পাব্লিছ কৰা প্ৰকাশ কৰা ৰাইট হাৰ স্মাইল ব্ৰিংছ আউট হাৰ ডিম্পলছ তাৰ মানে তাই যে ডিম্পল আছে সেইটো কথা ক'ত গম পাওঁ আমি যেতিয়া তাই হাঁহে তেতিয়া গম পাওঁ ৰাইট সো তেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে নতুনকে বস্তুটো কি হৈছে ডিস্কভাৰ হৈছে ব্ৰিং ডাউন মানে ৰিডিউস ব্ৰিং ডাউন মানে কম কৰি দিয়া হ্ৰাস কৰি দিয়া যেনে দ্য গভৰ্ণমেণ্ট হোপছ টু ব্ৰিং ডাউন ইনফ্লেশ্যনটো কি কৰিব বিচাৰিছে চৰকাৰে কমিব বুলি আশা কৰিছে ৰাইট কম কৰি দিব বুলি আশা কৰিছে সো এনেকে আমি ব্ৰিংটোৰ পৰাও
কি কৰিব পাৰো মাল্টিপল ফ্ৰেজেল ভাৰ্ব পাওঁ য়েছ মই আপোনালোকক কি কৈ আছিলো পুটটো এটা এনেকুৱা ভাৰ্ব যিটো আপুনি বেলেগ বেলেগ টেন্সতো কি কৰিব নোৱাৰে ইয়াৰ ফৰ্মেশনটো চেঞ্জ হৈ নাযায় মানে V2 আৰু V3 চেঞ্জ হৈ নাযায় কিন্তু ইয়াৰ পৰা কি ফৰ্ম ঠিকে হ'ব ইনফিনিটিভ ঠিকে ফৰ্ম হ'ব জেৰান ঠিকে ফৰ্ম হ'ব কন্টিনিউয়াছ ফৰ্মত ঠিকে লিখিব পাৰিব বাট ইয়াৰে ভাৰ্ব 2 আৰু 3 ফৰ্ম কেইটা কি নহয় চেঞ্জ নহয় একে থাকিব সো পুট অফ মানে ডিলে কৰি দিয়া পষ্টপন কৰি দিয়া ডোন্ট পুট অফ ইউৰ হোমৱৰ্ক আনটিল লাষ্ট মিনিট তোমাৰ যিখিনি হোমৱৰ্ক আছে লাষ্ট মিনিটলৈকে কি কৰি নথবা পিছুৱাই নথবা ডিলে কৰি নথবা পুট আপ মানে প্ৰভাইড একমোডেশন মানে কি থাকিবলৈ ঠাই দিয়া সেইটো একমোডেট কৰা বুলি কয় মানে she put up her cousin for the night তাই কি কৰিলে নিজৰ যিজন কাজিন আছিলে খুৰাকৰ ল'ৰা বৰদেউতাকৰ ল'ৰা মাহীয়েকৰ ল'ৰা পেহীয়েকৰ ল'ৰা বা কোনোবা আৰু নিজৰ কাজিন এগৰাকীক কি কৰিলে ৰাতিটোৰ কাৰণে ৰাখিম বা নিজৰ তাতে থাকিবলৈ ঠাই দিলে পুট আউট মানে নুমুৱাই দিয়া এক্সটিংগুইশ কৰা যেনে ফায়াৰ ফাইটাৰ্ছ পুট আউট আ ব্লেজ কুইকলি ফায়াৰ ফাইটাৰ্ছ খিনিয়ে কি কৰিলে অগ্নি নিৰ্বাপক বাহিনীয়ে এই যিটো জুইৰ শিখা যিটো জ্বলি আহিছিল তাত তৎক্ষণাত সেইটো নুমুৱাই দিবলৈ সক্ষম হ'ল পুট অন মানে পিন্ধাও হ'ব পাৰে প্ৰেজেন্ট কৰাও হ'ব পাৰে হি পুট অন হিজ শুজ মানে সি নিজৰ জোতাযোৰ পিন্ধি লয় ঠিক আছে পুট এক্ৰছ মানে হৈছে কমিউনিকেট পুট এক্ৰছ মানে কি কথা আদান প্ৰদান কৰা তাৰমানে she put across her ideas convincingly তাই নিজৰ আইডিয়া খিনি কি কৰিব পাৰিলে কমিউনিকেট কৰিব পাৰিলে মানে বেলেগক বুজাই দিব পাৰিলে কনভিনচিংলি ৰাইট সো পুটটোৰ পৰাও এনেকে ডিফাৰেন্ট কাইন্ড অফ 5 ফ্ৰেজেল ভাৰ্বছ আমি পালো সো এতিয়া আছে আপোনালোকৰ কাৰণে এটা বিশেষ ঘোষণা যে আপোনালোক যিসকলে JEE এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আপোনালোকে এই পোষ্টাৰখন ইয়াতে দেখিবলৈ পাইছে JEE কোৰ্সটো ডাঙৰ হয় নে নহয় গতিকে কোৰ্সটো যদি আপোনালোকে ভাবিছে যে বহুত ডাঙৰ কোৰ্স শেষ কৰিব নোৱাৰিম আমাৰ প্ৰবলেম অকল অসমীয়াখিনিতহে আছে বিকজ অসমীয়া ইজ আ কোৱালিফাইং কি পাৰ্ট অসমীয়া পাৰ্টত যদি কোৱালিফাই নকৰে বাকি যিমান মেথছ জানক যিমান ৰিজনিং জানক যিমান ইংলিছ জানক কোনো লাভ নাই হয় নহয় গতিকে অসমীয়া পাৰ্টটো সিৰিয়াসলি লবৰ সময় হ'ল আৰু ইয়াৰ কাৰণে আপোনালোকে কি কৰিব পাৰে গোটেই কোৰ্সটো নলৈ পেলে বা অসমীয়াৰ গোটেই ক্লাसेছবোৰ নলৈ উঠি আপোনালোকে কেৱল এটা PDF কোৰ্স লৈ সামৰি থব পাৰে যদিহে আপোনালোকে এবাৰ পঢ়িলে যদি গোটেইখিনি বস্তু ৰিকল হৈ যায় তেতিয়াহলে আপোনালোকে কি কৰিব পাৰে অকল PDF কোৰ্সটো লৈ পেলাই সামৰি থব পাৰে this is very affordable only at ₹199 we are giving it ঠিক আছে ইয়াতে কি পাব আপোনালোকে বহুত কেইটা টপিক আৰু টোটাল 6টা PDF আপোনালোকে পাব ডাঙৰ PDF ইয়াতে এটা শব্দত প্ৰকাশ কৰা হওক ফকৰা যোজনা হওক খণ্ড বাক্য সন্ধি সমাস সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ আৰু সাহিত্যৰ বিভিন্ন ভাগ সামৰি লোৱা হ'ব গতিকে এই গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰে PDF কোৰ্সটোত only at ₹199 গতিকে যদিহে ইন্টাৰেস্টেড হয় আপোনালোকে আমাৰ ওয়েবসাইট www.ecohipa.com আপোনালোকে ভিজিট কৰিব পাৰে অথবা আমাক যোগাযোগ কৰিব পাৰে আমাৰ নম্বৰ হৈছে 0361319357 মই ইয়াতে সাইডত লিখি দিছো 0361319357 this is our number আপোনালোকে এইটো নম্বৰত কল কৰি পেলে গোটেই ডিটেইলছ খিনি ল'ব পাৰে যদিহে ইন্টাৰেস্টেড হয় তেতিয়াহলে লৈ ল'ব ঠিক আছে ইয়াৰে পিছৰ ফ্ৰেজেল ভাৰ্বছ খিনি ফালে যাম মেইন ভাৰ্বটো কি মেইন ভাৰ্বটো হৈছে ৰান মানে কি দৌৰা ৰান মানে হৈছে দৌৰা সো ৰানৰ পৰা কি হ'ব পাৰে ৰান আউট মানে হৈছে ডিপ্লেট মানে কিবা এটা বস্তু নাইকিয়া হৈ গৈছে মোৰ আই এম ৰানিং আউট অফ পেশেন্স আই এম ৰানিং আউট অফ পেজেছ আই এম ৰানিং আউট অফ ফিউল হয় নে নহয় এনেকে যে কওঁ ৰানিং আউট মানে কি ৰান আউট হৈ যোৱা মানে সেইটো বস্তু শৰ্ট পৰিছে মোৰ তাত নাটনি হৈছে এইটো বস্তু সো উই হ্যাভ ৰান আউট অফ মিল্ক আমি ইয়াতে গাখীৰ আছিলে এতিয়া নাইকিয়া হৈ গ'ল ঠিক আছে I have run out of water তাৰমানে মোৰ ঘৰত পানী টেংকিটোত কি আছিল পানী আছিল এতিয়া পানীখিনি শেষ হৈ গ'ল নাইকিয়া হৈ গ'ল তাৰমানে কিবা এটা লিখিবলগীয়া আছিল বাট I have run out of pages মোৰ পৃষ্ঠা নাইকিয়া হৈ গ'ল কাগজ নাইকিয়া হৈ গ'ল তাৰমানে I have run out of কি patience তাৰমানে মোৰ ধৈৰ্য নাইকিয়া হৈ গ'ল ধৈৰ্যৰ বান্ধ ছিঙি গ'ল তাৰমানে তেনেকে আমি ক'ব পাৰো run into মানে হৈছে encounter unexpectedly কিবা এটা বস্তু অকস্মাতে কিবা এটা বস্তুৰ মুখামুখি হোৱাটোক আমি run into বুলি ক'ব পাৰো যেনে I ran into an old friend yesterday যোৱাকালি মই এজন পুৰণি বন্ধুক হঠাতে লগ পালো আকস্মিকভাৱে লগ পালো run over মানে হৈছে কি practice or hit with a vehicle কিবা এটা বস্তু প্ৰেক্টিস কৰাও হ'ব পাৰে run over মানে আৰু run over টো মোষ্টলি কি হয় কিবা ভেহিকলে গাড়ীয়ে আপোনাৰ ওপৰেদি পাৰ হৈ গ'ল সেইটো run over হয় ঠিক আছে তেনে let's run over the main points again আমি মেইন পইণ্টছ কেইটা আকৌ এবাৰ প্ৰেক্টিস কৰো আকৌ এনেকেও আমি ক'ব পাৰো last week he got run over এনেকেও আমি ক'ব পাৰো যেনে তাক কি হ'ল এখন গাড়ীয়ে চেপি থৈ গ'ল বা মহতিয়াই থৈ গ'ল সেইটো ৰান ওভাৰ কৰা বুলি কয় ৰান এৱে মানে হৈছে লিভ হোম উইদাউট পাৰমিশন পলাই যোৱা কাকো নোসোধাকে পলাই যোৱা মানে হি ৰেন এৱে ফ্ৰম হোম সি ঘৰৰ পৰা কি কৰিলে পলাই পত্ৰং দিলে পলাই গ'ল ইয়াৰ পৰা ৰান ডাউন মানে কি ৰান ডাউন মানে ক্ৰিটিচাইজ কৰা হ'ব পাৰে অৰ লুজ পাৱাৰ
কাৰোবাক সমালোচনা কৰাও হয়, নতুবা শক্তি হেৰুৱাও হয়। চ' ইয়াত যিটো কৈছে ডন্ট ৰান ডাউন ইয়ৰ কলিগছ, তাৰমানে নিজৰ কলিগছ খিনিক যিখিনিৰ লগত একেলগে কাম কৰি আছা সহকৰ্মী, সেইসকলক কি নকৰিবা, ক্ৰিটিচাইজ নকৰিবা, সেইটোৱে বুজাইছে। চ' এনেকুৱা মিনিঙত কি হ'ব পাৰে, ইউজ হ'ব পাৰে। ইয়াৰে পিছৰটো যদি আমি চাওঁ, লুক মানে কি, লুক মানে হৈছে চোৱা, কিবা এটা বস্তুৰ দিশে আমি চাইছো, দৃষ্টি নিক্ষেপ কৰিছো, দেট ইজ কল্ড লুকিং। চ' লুকৰ পৰা কি হ'ব পাৰে, লুক আফটাৰ, টু টেক কেয়াৰ অফ, ৰাইট। লুক আফটাৰ আমি অলৰেডি এটা পাইছিলো, যেনে শ্বি লুকছ আফটাৰ হাৰ লিটিল ব্ৰাদাৰ, তাই নিজৰ সৰু যিজন ভায়েক আছে, সৰু ভায়েকজনক কি কৰে, যত্ন লয় বা চোৱা চিতা কৰে, ঠিক আছে। লুক আপ টু, লুক আপ টু মানে হৈছে এডমায়াৰ কৰা বা ৰেচপেক্ট কৰা। এগেইন এটা কেনেকুৱা ফ্ৰেজেল ভাৰ্ব আমি পালো, কেনেকুৱা ফ্ৰেজেল ভাৰ্ব পালো, য'ত দুটা পাৰ্টিকেল লগ হৈ আছে, এটা আপ আছে এটা টু আছে, ৰাইট। আপ আছে টু আছে, দুইটা বেলেগ বেলেগ কি, দুইটা প্ৰেপজিচনেই হয়, কিন্তু দুটা লগ লাগি পেলাই ইয়াতে কি হৈছে, লুক আপ টু, তাৰমানে কাৰোবাক আমি কি কৰো, সন্মান কৰো, এডমায়াৰ কৰো। হি লুকছ আপ টু হিজ টিচাৰ, মানে তেওঁৰ নিজৰ টিচাৰ গৰাকীক সন্মান কৰে বা টিচাৰ গৰাকীক এডমায়াৰ কৰে। লুক ইনটু মানে হৈছে ইনভেষ্টিগেট কৰা, কিবা এটা বস্তু ভালকে তদাৰক কৰা, ৰাইট। চ' দ্য পুলিচ উইল লুক ইনটু দ্য মেটাৰ, এই যিটো ঘটনা হৈছে পুলিচে এইটো তদাৰক কৰিব বা ইনভেষ্টিগেট কৰিব। লুক আউট মানে হৈছে কি, বি কেয়াৰফুল, লুক আউট ফৰ কাৰ্ছ ৱেন ক্ৰছিং দ্য ৰোড। এইটো আপোনালোকে যিকোনো চিনেমাটো দেখা পাইছে, অ লুক আউট এনেকে যে কয়, কোনোবা এজনে নোচোৱাকে পিছুৱাই গৈ আছে, পিছফালে লোহা এডাল আছে, কোনোবাই এই লুক আউট, আমাৰ যে কয় এই চাবা চাবা, এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয়, ঠিক আছে। লুক অভাৰ মানে হৈছে কি, ইনস্পেক্ট, পৰ্যবেক্ষণ কৰা। শ্বি লুকড অভাৰ দ্য ডকুমেণ্টছ বিফৰ চাইনিং, চকু ফুৰালে এবাৰ, চকু ফুৰাই চোৱাটো আমি লুক অভাৰ বুলি কওঁ। এবাৰ চাই ললে কিহৰ কাৰণে, চাইন কৰাৰ আগতে, বিকজ চাইন কৰিলে তাৰপিছত আৰু সেইটো কি, দেৰ ইজ ন লুকিং বেক। গতিকে লুকিং বেক মানে কি, লুক বেক মানে হৈছে উভতি চোৱা বা উভতি যাবলৈ বিচৰা, তেনেকুৱাও হয়। লুক ডাউন আছে, লুক ডাউন মানে কি, হেয় জ্ঞান কৰা, কাৰোবাক নিজতকে তলৰ খাপৰ বুলি ভাবা, হয় নে নহয়। আৰু বহুত আছে এনেকুৱা লুকৰ পৰা। লুক ফৰ মানে বিচাৰি থকা হৈছে, হয়নে, তেনেকুৱা হ'ব পাৰে। তাৰপিছত কি আছে, সেট মানে হৈছে কিবা এটা বস্তু ৰেডি কৰি দিয়া, কিবা এটা বস্তু কৰবাত ৰাখি দিয়া। সেট আপ মানে হৈছে এষ্টাব্লিছ কৰা, যেনে বিজনেছ হ'ব পাৰে, হি সেট আপ আ নিউ বিজনেছ, এগেইন ইয়েছ, ইয়াতে ইউজ হৈছে। সেট অফ মানে হৈছে বিগিন আ জাৰ্নি, আমি ইয়াৰ পৰা আৰম্ভ কৰিলো, মানে সেট অফ, উই হেভ সেট অফ, দে সেট অফ আৰ্লি ইন দ্য মৰ্নিং, সিহঁতে ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিছিল, ঠিক আছে। সেট ইন মানে হৈছে কি, বিগিন, স্পেচিয়েলি আনপ্লেজেন্টলি, তাৰমানে আনপ্লেজেন্টলি, অশুভভাৱে কিবা এটা বস্তু আৰম্ভ হোৱা, মানে উইন্টাৰ হেজ সেট ইন, মানে ঠাণ্ডা দিন আহি গ'ল আৰু, এই ঠাণ্ডা পৰিয়ে গ'ল, দুখীয়া মানুহ, মই এতিয়া কাপোৰ কিনিবলৈ পইচা নাই, ঠাণ্ডা পৰিয়ে গ'ল, মানে তেতিয়া কি হয়, সেইটো এটা আনপ্লেজেন্ট হয়। সেট এচাইড মানে হৈছে ৰিজাৰ্ভ অৰ চেভ, সেট এচাইড মানে কাষৰীয়া কৰি ৰাখি থৈ দিয়া, আমাৰ যে কয়, এটা যে গান আছিল, আছুতীয়াকৈ থৈ দিয়া মোক, এই আছুতীয়াকে থৈ দিয়াটোকে সেট এচাইড বুলি কয়, তাৰমানে ৰিজাৰ্ভ কৰি, সংৰক্ষণ কৰি ৰাখিছে কোনোবা এটা জেগাত। সেট এচাইড সাম মানি ফৰ এমাৰ্জেঞ্চিজ, জৰুৰী সময়ৰ কাৰণে অকনমান পইচা কাষৰীয়াকে থৈ দিয়া, মানে আছুতীয়াকে থৈ দিয়া। সেট আউট মানে কি, তাৰমানে ষ্টাৰ্ট আ প্ৰজেক্ট বা জাৰ্নি, কিবা এটা বস্তু আৰম্ভ কৰিছো আমি। শ্বি সেট আউট টু ৰাইট আ নভেল, নভেল এখন লিখিবলৈ তাই আৰম্ভ কৰিছিল, তেনেকে আমি ক'ব পাৰো। চ' ইয়াৰ পৰা আৰু কি কি হ'ব পাৰে, বেলেগ বেলেগ ফ্ৰেজেল ভাৰ্বছ আৰু বহুতো থাকিব পাৰে, সেইখিনি আপোনালোকৰ দায়িত্ব। কল মানে হৈছে কি, মাতি পঠিওৱা, হয় নহয়। কল অফ যেতিয়া হয়, কল অফ মানে হৈছে কেনচেল। আমাৰ যে ক্ৰিকেটত যে কি হয়, IPL আপোনালোকে চাই, যেতিয়া বৰষুণ হৈ আছে, বেছিকে ইডেন গাৰ্ডেন বা চিন্নাস্বামীত কি হয়, বহুত বৰষুণ হয়, তাতে যেতিয়া মেচখন কেনচেল হৈ যায়, তাতে ওপৰত কি দিয়ে, মেচ হেজ বিন এবান্ডন দিয়ে, নতুবা মেচ হেজ বিন কল্ড অফ ডিউ টু ৰেইন, ৰাইট। চ' কল্ড অফ মানে হৈছে কেনচেল কৰা, দে কল্ড অফ দ্য মেচ ডিউ টু ৰেইন, এগেইন আমাৰ বাক্যটো সেইটোৱে আছিল অলৰেডি। কল আউট মানে হৈছে শুট, শাউট অৰ চামন, মানে কল আউট মানে হৈছে কাৰোবাক মাতি পঠিওৱা, চামন মানে কি, হাজিৰি নামাজে দিয়ে, কোৰ্টত যে হাজিৰ হবলৈ যে নিৰ্দেশ দিয়ে, এইটোক কি বুলি কয়, এইটোকো আমি কল আউট বুলি ক'ব পাৰো, বা কাৰোবাক মাতি পঠিয়াইছে, শ্বি কল্ড আউট হিজ নেম, তাই কি কৰিলে, তাৰ নামটো চিঞৰি মাতিলে, তাৰমানে। কল আপ মানে কি হ'ব পাৰে, টেলিফোন কৰা, হি কল্ড আপ হিজ ফ্ৰেণ্ড লাষ্ট নাইট, তাৰমানে যোৱা ৰাতি সি কি কৰিছিল, নিজৰ ফ্ৰেণ্ডজনক যেনিবা ফোন কৰিছিল। কল ইন মানে কি, কল ইন মানে হৈছে কাৰোবাৰ সহায় বিচৰা, ৰিকুৱেষ্ট সামওয়ানছ হেল্প, দ্য টিচাৰ কল্ড ইন আ স্পেচিয়েলিষ্ট, এজন বিশেষজ্ঞৰ সহায় বিচাৰিছিল টিচাৰজনে, ঠিক আছে। কল অন মানে হৈছে ভিজিট কৰা, আই উইল কল অন মাই আন্ট দিছ উইকেণ্ড, তাৰমানে এইটো সপ্তাহৰ শেষৰ দিনকেইটাত মই কি কৰিম, নিজৰ খুৰীৰ তালে বা নিজৰ মামীৰ তালে, এনেকুৱা জেগালে কি কৰিম, যাম, তেখেতৰ তাত এবাৰ গৈ খবৰ এটা কৰি আহিম, খবৰ এটা লৈ আহিম যেনিবা। তাৰপিছত কি আহিব পাৰে, টাৰ্ণ মানে হৈছে কি, ঘূৰাই দিয়া, টাৰ্ণ মানে হৈছে ঘূৰোৱা, নহয় জানো।
So turn up মানে হৈছে হঠাতে আহি ওলোৱা, arrive unexpectedly. He turned up at the party uninvited. তাক মাতাও হোৱা নাছিলে, অনিমন্ত্ৰিত আছিলে। সি হঠাৎ আহি পাৰ্টিটোত ওলাই গ'ল। Turn down মানে হৈছে ৰিজেক্ট কৰা, প্ৰত্যাখ্যান কৰা, ৰাইট? She turned down the job offer. তাই কি কৰিলে, জবৰ যিটো অফাৰ আছিলে সেইটো যেনিবা প্ৰত্যাখ্যান কৰি দিলে, নামানিলে। Turn out মানে ইভেন্টুৱেলি দেখা গ'ল যে এনেকুৱা হ'ল। ৰিজাল্ট মানে ইট টাৰ্নড আউট টু বি এ মিষ্টেক, দেখা গ'ল যে এইটো আচলতে এটা ভুলহে আছিল। আমি অৱশেষত উপলব্ধি কৰিলো যে এইটো এটা ভুল আছিল, ৰাইট? টাৰ্ণ অফ মানে ডিএক্টিভেট কৰা, নতুবা ডিএক্টিভেট কৰাটো মেচিনৰ ক্ষেত্ৰত হয়, মানুহৰ ক্ষেত্ৰত টাৰ্ণ অফ হলে কি হয় জানে? মানুহৰ ক্ষেত্ৰত হলে এই যিটো এট্ৰাকশ্যন থাকে এটা মানুহৰ প্ৰতি, সেই এট্ৰাকশ্যনটো নাইকিয়া কৰি দি দিয়া, ডিটাচমেন্ট মানে কাইণ্ড অফ। চ' প্লিজ টাৰ্ণ অফ দ্য লাইটছ। দিছ ইজ পচিবল, মেচিনৰ ক্ষেত্ৰত টাৰ্ণ অফ হয়। চ' আমি এনেকেও ক'ব পাৰো, হিজ বিহেভিয়াৰ টাৰ্ণ মি অফ, এনেকেও আমি ক'ব পাৰো, বিকজ দিছ ইজ সেপাৰেবল, কি হয়, ট্ৰানজিটিভ হয় আৰু সেপাৰেবল হয়। চ' হিজ বিহেভিয়াৰ টাৰ্ণ মি অফ, তাৰমানে তাৰ বিহেভিয়াৰে মোক কি কৰি দিলে, তাৰ প্ৰতি মোৰ মনটো বেয়া লগাই দিলে, তাৰ প্ৰতি যদি মোৰ ভাল ভাৱ আছিল এইটো নাইকিয়া হৈ গ'ল মানে, ঠিক আছে? চ' তেনেকুৱা চেন্সতো ব্যৱহাৰ হ'ব পাৰে। দেন উই কাম টুৱাৰ্ডছ টাৰ্ণ ইন, তাৰমানে হৈছে সাবমিট অৰ গো টু বেড। টাৰ্ণ ইন মানে বিচনালৈ যোৱাও হয়। আমি এটা কি পাইছিলো, ইডিয়ম এটা পাইছিলো, হিট দ্য চেক বুলি, ৰাইট? হিট দ্য চেক মানেও কি, বিচনালৈ যোৱা হয়। হি টাৰ্ণড ইন হিজ ৰিপৰ্ট অন টাইম, তাৰমানে সাবমিট কৰা বুজাইছে ইয়াত। সি নিজৰ যিটো ৰিপৰ্ট আছিল সেইটো সময়মতে কি কৰিছে, সাবমিট কৰিছে, বা সময়মতে যাক দেখুৱাব লগা আছিল দেখুৱাইছে। চ' টাৰ্ণ ভাৰ্বটোৰ পৰা কি কি ফ্ৰেজেল ভাৰ্বছ ফৰ্ম হ'ব পাৰে, আমি আল্টিমেটলি এইখিনি বস্তু গম পালো। এনেকে আৰু বহুত থাকিব পাৰে ফ্ৰেজেল ভাৰ্বছৰ। আমি কিছুমান কি কৰিম, এমচিকিউজ প্ৰেক্টিচ কৰিম। ইয়াৰে পিছত এটা পাৰ্ট 3 আহিব, পাৰ্ট 3টো আপোনালোকে চাবলৈ নাপাহৰিব। আমি কিছু এমচিকিউজ প্ৰেক্টিচ কৰি থাকিম, ঠিক আছে? আজিলৈ ইমানখিনিয়ে হ'ব। এতিয়া আহিছো টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণালে। আপোনালোকে যদিহে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰা নাই, আমাৰ গোটেই ক্লাছেছ, কৰ্ছেছ, আমাৰ অফাৰ্ছ সববিলাকৰ বিষয়ে জানিবৰ কাৰণে, ডেইলি নিউজ পেপাৰ, কাৰেণ্ট এফেয়াৰ্ছৰ PDF পাবৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। দিছ ইজ দ্য অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ইকুইপাত। ইয়াতে আপোনালোকে চব পাব, চব মানে চব। আপোনালোকে এবাৰ জইন কৰি চাওক, তাৰপিছত কি নাপাব, ৰাইট? আৰু যিসকলে মোৰ ক্লাছখিনিৰ PDF বিচাৰি থাকে, আপোনালোকে মোৰ ফ্ৰী ক্লাছখিনিৰ PDF এইটো চেনেলত পাব। দিছ ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল, ইমন ছাৰ টিচেছ। আৰু ইয়াতে মই ক্লাছৰ PDFৰ লগতে ক্লাছৰ লিংক বিলাকো দি দিওঁ। যদিহে লাইভ ক্লাছ হয়, লাইভ ক্লাছৰ লিংক, আৰু ৰেকৰ্ডেড ক্লাছ হলে আপলোড হৈ যোৱাৰ পিছে মই লিংক বিলাক ইয়াতে প্ৰভাইড কৰি আছো। গতিকে এই টেলিগ্ৰাম চেনেল কেইটা ফলো কৰিবলৈ নাপাহৰিব। আজিলৈ আমাৰ এইখিনিয়ে আছিল, আশা কৰো আপোনালোকে বুজি পালে। ইয়াৰ পিছত ফ্ৰেজেল ভাৰ্বছৰ আৰু এটা ক্লাছ আহিব, আই হোপ সেইটো আপোনালোকে চাব। আৰু যদি পাৰ্ট 1 চোৱা নাছিল, তেতিয়াহ'লে সেইটো ইয়াৰ পিছত চাব, তাৰ পিছত আকৌ এবাৰ পাৰ্ট 2টো চাব, আৰু তাৰ পিছত আমি প্ৰেক্টিচৰ ফালে যাম। গতিকে ক'বলগীয়া এইখিনি। আই হোপ আপোনালোকে ক্লাছটো চাই ভাল পালে। যদি ভাল পালে কমেণ্টত আমাক জনাবলৈ নাপাহৰিব। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা কৰিছো। তেতিয়াহ'লে আটাই ভালে থাকক। আনটিল নেক্সট টাইম, টেক কেয়াৰ।